কলেজলৈ যোৱাৰ পথত অচিনাক্ত যুৱকৰ দ্বাৰা শালীনতা হানিৰ চেষ্টা, যুৱতীগৰাকীৰ চিঞৰত দুৰ্বৃত্তৰ পলায়ন। 22 জুনত সংঘটিত ঘটনাৰ বিৰুদ্ধে শুকুৰবাৰে এজাহাৰ দাখিল পিতৃৰ। 22 জুনৰ পৰা ভীতিগ্ৰস্ত হৈ কলেজলৈ যোৱা নাছিল ছাত্ৰীগৰাকী। এনে ধাৰাবাহিক ঘটনাক লৈ এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰিছে আটছাই। এই ঘটনাটো এক বিশেষ সম্প্ৰদায়ৰ যুৱক জড়িত থকাৰ দাবী। আটছাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধাৰ তীব্ৰ গৰিহণা, দোষী শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী মিৰ্ধাৰ। এই মুহূৰ্তত ND24 দৰ্শকক আমি জনাই আছো এক ব্ৰেকিং নিউজ, আৰু সেয়া হৈছে শোণিতপুৰত কিশোৰীৰ যুৱতী নিৰ্যাতনৰ ঘটনা। যিহেতু ধাৰাবাহিকভাৱে এনে ঘটনা সংঘটিত হৈছে, শেহতীয়াকৈ শোণিতপুৰত কিশোৰী যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। মাজবাটৰ দলবদ্ধ ধৰ্ষণৰ পাছতো উপদ্ৰৱ কমা নাই একাংশ দুৰ্বৃত্তৰ। এবাৰ ঘটনাস্থল হৈছে ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচা। কলেজলৈ যোৱাৰ পথত অচিনাক্ত যুৱকৰ দ্বাৰা শালীনতা হানিৰ চেষ্টা কৰা হৈছে যুৱতীগৰাকীক, আৰু যুৱতীগৰাকীৰ চিঞৰত দুৰ্বৃত্তৰ পলায়ন। 22 জুনত সংঘটিত এই ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে শুকুৰবাৰে যুৱতীগৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰে। যিহেতু 22 জুনৰ পৰা ভীতিগ্ৰস্ত হৈ কলেজলৈ যোৱা নাছিল ছাত্ৰীগৰাকী, আৰু তাৰ পিছতে সমগ্ৰ বিষয়ক লৈ এজাহাৰ দাখিল কৰা হৈছে। আৰু এনেধৰণৰ ধাৰাবাহিক ঘটনাক লৈ এতিয়া উদ্বিগ্নতা ব্যক্ত কৰিছে আটছাই। সমগ্ৰ ঘটনাটো এক বিশেষ সম্প্ৰদায়ৰ যুৱক জড়িত থকাৰ দাবী উত্থাপন হৈছে। আটছাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধাই সমগ্ৰ বিষয়ত তীব্ৰ গৰিহণা দিছে, দোষী শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে। শোণিতপুৰত সংঘটিত হোৱা এই কিশোৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত কিদৰে ধাৰাবাহিকভাৱে কিশোৰী যুৱতী নিৰ্যাতনৰ এই ঘটনা সংঘটিত হৈছে। মাজবাটৰ দলবদ্ধ ধৰ্ষণৰ পাছতো একাংশ দুৰ্বৃত্তৰ উপদ্ৰৱ কমা নাই, আৰু এইবাৰ ঘটনাৰ স্থল হৈছে ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচা। কলেজলৈ যোৱাৰ পথত অচিনাক্ত যুৱকৰ দ্বাৰা শালীনতা হানিৰ চেষ্টা কৰা হয় যুৱতীগৰাকীক, আৰু যুৱতীগৰাকীৰ চিঞৰত দুৰ্বৃত্তই সেই স্থানৰ পৰা পলায়ন কৰে। ঘটনা সংঘটিত হৈছিল 22 জুনত, আৰু 22 জুনত সংঘটিত ঘটনাৰ বিৰুদ্ধে শুকুৰবাৰে এজাহাৰ দাখিল কৰে যুৱতীগৰাকীৰ পিতৃয়ে। যিহেতু 22 জুনৰ পৰা ঘটনা সংঘটিত হোৱা দিনটোৰ পৰা যুৱতীগৰাকী ভীতিগ্ৰস্ত হৈ পৰিছিল, তেওঁ কলেজলৈ যোৱা বন্ধ কৰিছিল, আৰু তাৰ পিছতে পৰিয়ালৰ লোকক তেওঁ অৱগত কৰে, আৰু পৰিয়ালৰ লোকে শুকুৰবাৰে সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে এজাহাৰ দাখিল কৰে। আৰু সমগ্ৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আটছাই। সমগ্ৰ ঘটনাটো এক বিশেষ সম্প্ৰদায়ৰ যুৱক জড়িত থকাৰ দাবী উত্থাপন কৰিছে। আমাৰ মাজবাট যিটো নাৰী নিৰ্যাতন বা যিটো ধৰ্ষণ কাণ্ড হ'ল, তাৰ পিছত দুদিনমান পিছতেই আমাৰ ঢেকিয়ালি যি কাণ্ড হ'ল, তাৰ মাজতেই এই ঘটনা সংঘটিত হৈছিলে। যোৱা শনিবাৰে টিউলিপ চাহ বাগিচাৰ ছাত্ৰীগৰাকী কলেজলৈ যোৱা অৱস্থাত ৰাতিপুৱা সময়ত এজন যুৱকে, অচিনাক্ত যুৱকে তাইক বাটতে বিভিন্ন অশালীন মন্তব্যৰ লগতে মানসিকভাৱে তাইৰ ওপৰত যথেষ্ট হাৰাশাস্তি কৰিছিলে, আৰু যথেষ্ট তাই ভয় খাইছিলে, আৰু কেইবাদিন তাই কলেজলৈ যোৱাৰ পৰা বিৰত আছিলে। আৰু সেই ঘটনা তেখেতসকলে এটা প্ৰচাৰ বা কিবা এটা ন্যায় পোৱাৰ ক্ষেত্ৰত একো ব্যৱস্থা কৰা নাছিলে, এইকাৰণে যে এই কিবা এটা ভয় বা সন্মানৰ কাৰণে এটা কৰা নাছিলে। কিন্তু সিহঁতে যিবিলাক ঘটনা ঘটিলে, তাৰ যেনেধৰণৰ প্ৰতিবাদ হ'ল সমগ্ৰ অসমজুৰি, দল, সংগঠন, সমাজ বা চৰকাৰ, প্ৰশাসন সকলোৱে যেতিয়া একগোট হৈ ইয়াৰ প্ৰতিবাদ কৰিলে, তেতিয়া সাহস পালে সেই কিশোৰীগৰাকীও। আৰু তাৰ বাবে যোৱাকালি সেই কিশোৰীগৰাকীৰ দেউতাক আহি আমাৰ লগত এজাহাৰ দাখিল কৰে, আৰু সেই মৰ্মে তদন্ত প্ৰক্ৰিয়া এটা চলি আছে। আমি অসম জনজাতি ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিয়ে এই ক্ষেত্ৰত আমি তেখেতক সহযোগ কৰি আৰক্ষী প্ৰশাসনক আমি সেই যাতে তদন্তত এটা ওলাই আহিব পাৰে, সেই অচিনাক্ত যুৱকজন যিজন এনে এটা মানসিকভাৱে এটা অত্যাচাৰ চলালে, যাতে কৰায়ত্ব হয় আৰু উচিত শাস্তি প্ৰদান কৰা হয়, তাৰ বাবে আমিও যথেষ্ট সকলো ৰাইজৰ সহযোগত আমি এটা চেষ্টা অব্যাহত ৰাখিছোঁ। আশা কৰিছোঁ অনাগত দিনত সেই কালপিতজনক আৰক্ষীয়ে নিশ্চয় ধৰিব পাৰিব, আৰু এটা শাস্তি প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু শেহতীয়াকৈ যিখিনি ঘটনা সংঘটিত হৈ আছে, সেই ঘটনাই কিন্তু আমাৰ প্ৰত্যক্ষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰভাৱ এটা পৰিছে। এতিয়া অভিভাৱকসকলেও নিজৰ কন্যাক যে টিউশ্যনলৈ পঠাব, কলেজলৈ, স্কুললৈ পঠাব, তাত এটা ভয়ৰ এটা বাতাবৰণ সৃষ্টি হৈছে। আমি আশা কৰিছোঁ সেই ভয়ৰ যি বাতাবৰণ অনতিপলমে শেষ হওক, আৰু সমাজত এটা শান্তি পৰিৱেশ বিৰাজ কৰক বুলি আমি অসম ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ পৰা আমি আহ্বান জনাইছোঁ সকলো পক্ষকে। সকলোৱে যাতে এই ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰক। যি বিশৃংখল যুৱকসকল আছে, তেখেতসকলক যাতে সঠিক পথলৈ আনিব পৰা যায়। প্ৰতিটো সমাজে, প্ৰতিটো জাতি ধৰ্মই নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰক বুলি আমি আহ্বান জনাইছোঁ।
এনেদৰে দেখা পোৱা গৈছে আছাৰ ফালৰ পৰা সমগ্ৰ বিষয়টো তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যিহেতু আমি জনাইছো যে ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰা যুৱতীগৰাকী ভীতিগ্ৰস্ত হৈ পৰিছিল তেওঁ কলেজলৈ যোৱা বন্ধ কৰিছিল গতিকে তেওঁলোকে জনাইছে যুৱতীগৰাকীয়ে তেওঁলোকৰ পৰিয়ালক সাহস প্ৰদান কৰিছে তেওঁলোক যাতে অকলশৰীয়া নহয় সমগ্ৰ বিষয়টোত আছাৰ তেওঁলোকৰ লগত আছে সেই কথা তেওঁলোকে অৱগত কৰিছে যুৱতীগৰাকী তেওঁ পৰিয়ালক সাহস দিছে যাৰ পিছতে যুৱতীগৰাকীৰ পিতৃয়ে ইতিমধ্যে আমি জনাইছো যে সমগ্ৰ বিষয়ক লৈ ইতিমধ্যে তেওঁলোকে এজাহাৰ দাখিল কৰিছে আৰু আছাৰ ফালৰ পৰা তেওঁলোকক সেই সাহস প্ৰদান কৰা হৈছে যে তেওঁলোকৰ কাষত পৰিয়ালটোৰ কাষত আছে আৰু এয়া যাতে শেষ হয় কাৰণ আমি জনাইছো যে এইটো প্ৰথম ঘটনা নহয় ধাৰাবাহিকভাৱে এনে ঘটনা সংঘটিত হৈছে গতিকে ইয়াৰ পিছত যাতে এনেদৰে এনে ঘটনাক লৈ কোনো যাতে ভীতিগ্ৰস্ত হৈ ঘৰত সোমাই থাকিবলগীয়া নহয় কাৰণ যুৱতীগৰাকীয়ে কলেজলৈ যোৱা বন্ধ কৰি দিছে তেওঁৰ মনত ভয় সোমাইছে কেৱল এইগৰাকী যুৱতী বা কিশোৰী নহয় ইয়াৰ পূৰ্বেও এনেদৰে কেইবাটাও ঘটনা সংঘটিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সকলোৱে বিচাৰিছে যাতে যাৰ বিৰুদ্ধে এই ঘটনাক লৈ ইতিমধ্যে অভিযুক্ত হৈছে বা তেওঁলোকে যি অভিযোগ উত্থাপন কৰিছে এটা বিশেষ সম্প্ৰদায়ক লৈ গতিকে সেই ক্ষেত্ৰত যাতে অতি সোনকালে বিহিত ব্যৱস্থা কৰা হয় তাৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে ইতিমধ্যে আমি জনাইছো কিদৰে সমগ্ৰ ঘটনা সংঘটিত হৈছিলে তাৰ পিছত কিদৰে সমগ্ৰ ঘটনাক লৈ এজাহাৰ দাখিল কৰা হয় আৰু তাৰ পিছতে সমগ্ৰ ঘটনাক লৈ এতিয়া আমি জনাইছো যে উদ্বিগ্নতা যেটো ব্যক্ত কৰিছে আচ্ছা ইতিমধ্যে ভাষ্য আমি আপোনালোকলৈ আগবঢ়াইছো তেওঁলোকে কৈছে সমগ্ৰ বিষয়ক লৈ তেওঁলোকে দাবী উত্থাপন কৰিছে আৰক্ষীৰ ওচৰত যাতে অতি সোনকালে সমগ্ৰ বিষয়টোক লৈ ব্যৱস্থা গ্ৰহণ কৰা হয় কাৰণ এই যুৱতী আৰু কিশোৰীগৰাকীৰ নিচিনাকৈ যাতে পৰৱৰ্তী সময়ত আৰু কোনো এনে ঘটনাৰ সন্মুখীন নহয় আৰু তেওঁলোকে এনেদৰে আচলতে এই একাংশ যুৱকৰ ভয়ত তেওঁলোকে কলেজলৈ যোৱা বা টিউচনলৈ যোৱা বা তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰাত যাতে ব্যাঘাত নজন্মে ভীতিগ্ৰস্ত হৈ যাতে তেওঁলোকে নিজৰ ঘৰত সোমাই থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি নহয় অতি সোনকালে যাতে ব্যৱস্থা গ্ৰহণ কৰা হয় সেই দাবী তেওঁলোকে উত্থাপন কৰিছে লগতে দোষী শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰা হৈছে আছাৰ তৰফৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা